নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ গাঁও প্ৰধান পদৰ সম্পৰ্কত। গাঁও প্ৰধান পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন জাৰি কৰা হৈছে। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, লগতে যোগ্যতা কি কি লাগিব আৰু কেনেকৈ আবেদন কৰিব, আবেদনৰ লাষ্ট ডেট কেতিয়া হয়, সবিশেষ তথ্যখিনি আপোনালোকে আজি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। বিজ্ঞাপন অনুসৰি ইয়াত গোলাঘাট ডিষ্ট্ৰিক্টত গাঁও প্ৰধানৰ 18টা পদ খালী হৈছে। এই পদসমূহ বিশেষকৈ গোলাঘাট ৰেভিনিউ চাৰ্কুল, মৰঙী ৰেভিনিউ চাৰ্কুল আৰু খুমটাই ৰেভিনিউ চাৰ্কুলত খালী হৈছে। মৌজাসমূহ হ'ল মৌখোৱা, ঘিলাধাৰী, ঢেকিয়াল, মৰঙী, খুমটাই আদি। এই মৌজাসমূহত খালী হৈছে গাঁও প্ৰধানৰ পদ। লগতে ভিলেজসমূহ ইয়াত উল্লেখ আছে। যদি আপোনালোকে জানিব বিচাৰে তেতিয়া এডভাৰটাইজমেণ্টটো ভালকৈ পঢ়ি ল'ব। এতিয়া এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব। পদসমূহৰ বাবে আবেদনৰ আপোনালোকৰ যোগ্যতা কি কি লাগিব সেই সম্পৰ্কত চাওক। এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া, আপুনি ভাৰতীয় নাগৰিক হ'বই লাগিব। লগতে এপ্লিকেণ্ট শ্বেল হেভ পাছ এট লিষ্ট দ্য SSLC অৰ 10th ষ্টেণ্ডাৰ্ড এক্সামিনেশ্যন, অৰ্থাৎ আপুনি 10ম শ্ৰেণীত উত্তীৰ্ণ হ'ব লাগিব। নেক্সট আহিলে এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ দ্য কনচাৰ্ণ ভিলেজ এণ্ড মাষ্ট পজিশ্যন লেণ্ড or other immovable property registered in the applicant's name। গাঁৱৰ বাবে গাঁও প্ৰধান হিচাপে আবেদন কৰিব বিচাৰে সেই গাঁওখনৰ আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনাৰ নামত তাত মাটি সম্পত্তি থাকিব লাগিব। নেক্সট আহিলে দ্য এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্চন অফ গুড কেৰেক্টাৰ এণ্ড ৰেপুটেশ্যন এণ্ড কেপেবল অফ এছাইনিং দ্য গভৰ্ণমেণ্ট ইন দ্য ইমপ্লিমেণ্টেশ্যন অফ ইটছ পলিচিজ এণ্ড প্ৰগ্ৰেমছ, অৰ্থাৎ আপুনি এজন ভাল চৰিত্ৰৰ ব্যক্তি হ'ব লাগিব আৰু সেই অঞ্চলটোত আপোনাৰ এটা মৰ্যাদা অৰ্থাৎ ৰেপুটেশ্যন এটা আপোনাৰ থাকিব লাগিব। লগতে চৰকাৰৰ যিখিনি পলিচি বা চৰকাৰৰ বিভিন্ন যি নীতি নিৰ্দেশনা সেইখিনিৰ ওপৰতো আপোনাৰ জ্ঞান থাকিব লাগিব। নেক্সট আহিলে এপ্লিকেণ্ট শ্বেল নট হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন, এইটো মন কৰিব আপোনাৰ দুটাতকৈ বেছি সন্তান কিন্তু থাকিব নালাগিব। দ্য এপ্লিকেণ্ট শুড হেভ এ গুড ৰেপুটেশ্যন এণ্ড শুড নট হেভ বিন convicted by any court of law for an offense involving moral turpitude। এতিয়া চাওক, যদি আপুনি যিকোনো ইলিগেল কামত যদি আপুনি জড়িত হয় বা আপোনাৰ ওপৰত যদি ক'ৰবাত FIR কেতিয়াবা ৰুজু কৰা হৈছে তেতিয়াহ'লেও আপুনি কিন্তু আবেদন কৰিব নোৱাৰিব। নেক্সট আহিলে দ্য এপ্লিকেণ্ট শুড বি ফিজিকেলি এণ্ড মেণ্টেলি ফিট টু ডিচাৰ্জ দ্য ডিউটিজ এণ্ড ৰেছপনচিবিলিটিজ অফ এ ভিলেজ হেড কাম গাঁও প্ৰধান। এতিয়া আপুনি এজন শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ ব্যক্তি হ'ব লাগিব, যাতে ভৱিষ্যতে আপুনি গাঁও প্ৰধান হিচাপে যদি চিলেক্ট হয় তেতিয়াহ'লে আপুনি যাতে আপোনাৰ অঞ্চলটোৰ ব্যক্তিসকলৰ ৰেছপনচিবিলিটিও আপুনি যাতে ল'ব পাৰে, তেনেকুৱা ধৰণৰ হ'ব লাগিব। নেক্সট ৰেমুনাৰেশ্যন চাওক। দ্য চিলেক্টেড কেণ্ডিডেট শ্বেল বি এণ্টাইটেলড টু এ ফিক্সড মান্থলি ৰেমুনাৰেশ্যন 14,000 rupees, 14,000 only, or such remuneration as may be fixed by the government from time to time। এতিয়া গাঁও প্ৰধানৰ দৰমহা হ'ল 14,000 টকা। এতিয়া আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব চাওক। চেল্ফ এটেষ্টেড কপিজ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট অফ SSLC, অৰ্থাৎ আপুনি 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখনৰ আপোনাৰ এটা জেৰক্স কপি এটা উলিয়াই তাত নিজে চহী কৰি দিব, সেইটো চেল্ফ এটেষ্টেড কপি বুলি কয়। নেক্সট আহিলে চেল্ফ এটেষ্টেড কপি অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। এতিয়া আপোনাৰ PRCখনত আপুনি PRC এটা জেৰক্স কপি ল'ব, তাত এটা চেল্ফ এটেষ্টেড মানে আপুনি নিজে চহী কৰিব। নেক্সট আহিলে চেল্ফ এটেষ্টেড কপি অফ এজ প্ৰুফ চাৰ্টিফিকেট। এতিয়া এজ প্ৰুফ চাৰ্টিফিকেট আপুনি কোনখন দিব, যিহেতু SSLC পাছৰ যিখন চাৰ্টিফিকেট সেইখনেই এজ প্ৰুফৰ চাৰ্টিফিকেট হয়, গতিকে তাৰো এটা জেৰক্স কপি আপুনি দিব লাগিব, তাত চহী কৰিব। নেক্সট আহিলে চেল্ফ এটেষ্টেড কপি অফ আধাৰ কাৰ্ড, ভোটাৰ আইডেণ্টিটি কাৰ্ড। ইয়াতো মানে আধাৰ কাৰ্ড, ভোটাৰ আইডেণ্টিটি কাৰ্ডৰ এটা জেৰক্স কপি আপোনালোকে তাত চহী কৰি দিব। নেক্সট চেল্ফ এটেষ্টেড কপিজ অফ দ্য লেটেষ্ট লেণ্ড ৰেভিনিউ ৰিচিপ্টছ, জমাবন্দী, লেণ্ড হোল্ডিং চাৰ্টিফিকেট এণ্ড আদাৰ ৰেলিভেণ্ট লেণ্ড ডকুমেণ্টছ, অৰ্থাৎ লেণ্ড সম্পৰ্কীয় মানে আপোনাৰ ভূমি সম্পৰ্কীয় যিখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি আপোনালোকে কপি দিব লাগিব আৰু নিজে সেইখিনি চহী কৰি দিব। নেক্সট আহিলে এফিডেভিট। এতিয়া চেল্ফ ডিক্লাৰেশ্যন, এফিডেভিট মিনছ চেল্ফ ডিক্লাৰেশ্যন, মানে আপুনি চেল্ফ ডিক্লাৰেশ্যন বুলি কয়, মানে আপুনি নিজেই কথাখিনি লিখি দিব লাগিব আপোনাৰ নিজৰ বিষয়ে, আৰু সেই তাত লিখিব লাগিব যে আপোনাৰ 2টা সন্তান আছে বা এটা সন্তান আছে সেইটো আপুনি লিখিব লাগিব। যদি মাল্টিপুল থাকে তেতিয়াহ'লে আপুনি যিহেতু আবেদন কৰিব নোৱাৰিব। নেক্সট আহিলে এনি আদাৰ ৰেলিভেণ্ট ছাপৰ্টিং ডকুমেণ্টছ।
এতিয়া ইয়াৰ উপৰিও যদি আপোনাৰ অন্যান্য কিবা কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপুনি তাৰ প্ৰমাণপত্ৰ ইয়াৰ লগত গাঁঠি দিব পাৰিব। মাত্ৰ চব প্ৰমাণপত্ৰ জেৰক্স কৰি তাত আপোনালোকে নিজে এটা চহী মাৰি দিব লাগিব। গতিকে এইখিনিয়ে হ'ল মূল কথা। এতিয়া এই পদসমূহৰ বাবে আপোনালোকে আবেদন কেনেকৈ কৰিব? আবেদন যিহেতু চবতছে ডাঙৰ কথা হয়, এতিয়া নিযুক্তি বুলি যিটো অসম গভৰ্ণমেণ্টৰ পৰ্টেল আছে, সেই নিযুক্তি পৰ্টেলৰ জৰিয়তে আপোনালোকে অনলাইন কৰিব পাৰে। তাৰ যিটো ৱেবছাইট, মই সেইটো আপোনালোকক দেখুৱাই দিছোঁ, এইটো চাওক, https://nijucti.assam.gov.in। এইটো ৱেবছাইট আপোনালোকে গুগলত যদি চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবৰ বাবে সম্পূৰ্ণ ফৰ্মখন আপোনালোকে পাই যাব। গতিকে nijucti.assam.gov এইটো ৱেবছাইটত যাব, গৈ পেলাই আপোনালোকে নিজে এপ্লাই কৰিব পাৰে। আৰু যদি আপোনালোকে নিজে নোৱাৰে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ওচৰৰ কম্পিউটাৰ চেণ্টাৰত, বিশেষকৈ CSC যিবিলাক চেণ্টাৰ থাকে তাত যাব। তেতিয়া আপোনালোকৰ এপ্লাইটো অতি সহজ হ'ব। ইমানেই, ধন্যবাদ।